চিনি পাবলৈ বাকী নাই, চিনি পায়েতো ওলাই আহিছো। আঁতৰি আহিছ খঙৰ ভমকত, খং কমিলে উভতি যাবি বুলি বহুদিন বাট চালো, আৰু সোৱাদ নাই। কি আৰু চোৱা নহব? আৰু সোৱাদ নাই। তই মোৰ লগত সম্পৰ্ক নেৰাখ নেলাগে, কিন্তু সমাজক দেখুৱাই একেখন ঘৰতে থাকিব লাগিব। এবাৰ মৃত্যুকুণ্ডটোৰ পৰা ওলাই আহিছো, আকৌ গৈ তাত সোমাম। কি কলি তই? মোৰ ঘৰটো মৃত্যুকুণ্ড? মৃত্যুকুণ্ড। বাইদেউ তাতে মৰিল, মই কেনেবাকে বাচি আহিছো, আৰু মৰিবলৈ তাত সোমাম। কলৈ গৈছ? যা, যলৈ যাওঁ তোলৈ গৈ থাক। মই কিন্তু আজি যোৱাত নাই দেই। কিবা এটা হেষ্ট নেষ্ট কৰিহে যাম। আজি মই বেলেগ মুডত আহিছো। তই নহালৈকে থাকিম, ইয়াতে থাকিম মই। তই অহালৈকে থাকিম। ইয়াতে আছো, ইয়াতে থাকিম মই। ইয়াতে আছো। কিয় দেৰি কৰিলি যে? আজিৰ পৰা আৰু এটা ষ্টাৰ্ট কৰি দিলো নহয়। কি? নতুন টিউচন। বাহ, টিউচনৰ পৰিমাণ বঢ়াই আছ যে? নিদু কম আছে হ'বলা, নিদু বাঢ়িছে নহয়। হওক দে। পিছে এটা কথা, ওজন যিমানখিনি দাঙিব পাৰিবি সিমানখিনিহে দাঙিবি, তাতকে বেছি নহয়। মানে বেছি টিউচন কৰোঁতে যিমানে মেণ্টেল ষ্ট্ৰেছ বাঢ়িব, ফিজিকেল ষ্ট্ৰেছ বাঢ়িব, বেমাৰী হৈ যাবি কিন্তু। এইটো মোৰ কাৰণে একো লোড নহয়, আৰু দুটামান যোগাৰ কৰি ল'মহে। মিছেছ বৈশ্যটো কৈছেই, সৌকাৰহা দা আপোনাক আৰু দুটামান টিউচন যোগাৰ কৰি দিম। বেছিয়ে মোৰ কথা বহুত ভাবেও। মিছেছ বৈশ্য? ক'ৰ বেচেৰিও এইজনী? মোৰ টিউচনৰ ষ্টুডেণ্ট বাবলুৰ মাক। তাৰপিছত বলকি থকা কাৰণে মই পেহী তালৈ গুচি গলো, একো কোৱা নাই। নহলে আৰু কাইলৈ গোটেই গাঁওখনে গম পাব নহয়। ভাল কৰিছা। ছাৰ, এতিয়া কি কওঁ? কি আৰু কৰিবা, টোপনি আহিছে, সাৰ পালে উঠি গুচি যাব। মই কেনেকে ৰৈ থাকিম? ছাৰ, নহলে এটা কাম কৰক, যদি পায় ঘৰতে নি থৈ আহকগে। এই কি কোৱা? এই প্ৰকাণ্ড মানুহজনক মই দাঙি দিব নোৱাৰো। মদ খাই বেহুচ হোৱা মানুহ যে, মৰাশতকৈও ওজন বেছি হয়, কোনেও দাঙিব নোৱাৰে। লাগিলে ময়ো ধৰো, ঘৰত নি থৈ আহোঁগে। তুমি নোৱাৰিবা। এটা কাম কৰিব পৰা যায়। কি কাম ছাৰ? শুনা মতে কেৰপাও ক'ৰবাত বেহুচ হৈ পৰি আছে। হাফিজ আৰু ভোলাক মতাই আনি হাফিজৰ ৰিক্সাৰে থৈ আহিব লাগিব। সেইটোকে কওক ছাৰ। সেইটো কৰিলেও বৰ বেয়া কথা হ'ব। গোটেই গাঁওখনতে বনজুই দৰে কথাটো বিয়পি পৰিব। কি কৰা যাব কোৱাচোন? মই একো বুদ্ধিয়ে পোৱা নাই, আপুনিয়ে কওকচোন ছাৰ। থাক দিয়া ইয়াতে, শুবলৈ দিয়া, সাৰ পালে উঠি যাব নে কি কোৱা? একো নকলা যে? হ'ব দিয়ক, উপায়তো নাই আৰু। আহো দিয়া তেনেহ'লে, কিবা প্ৰব্লেম হ'লে ফোন কৰিবা। মহৰ বৰ উৎপাত, আঁঠুৱাখন তৰি দিবা। আহোঁ। এইজনীয়ে ঠিক এইখিনি আহি পোৱাৰ লগে লগে সদায় ৰিঙে। হেল্ল', আজি মোৰ লগ পাবলৈ মন গৈছে। আজি নাই, মোৰ বাৰু কিয় লগ পাবলৈ মন গ'ল? প্ৰেম নহয়, এই কথা পাতি ভাল লাগে কাৰণেহে। আজি হেল্ল' বুলি মাতিবলৈ হাতত গল্প কবিতাৰ কপিটো লৈ ৰৈ থকা নাই। আজি আৰু নোলাব, যোৱাই ভাল। হেল্ল', তুমি? বাৰীত দেখোন চোৱা ধুই আছিলো, আপোনাক দেখা পাই দাউৰ মাৰিছো। কিয়? আপুনি দেখোন ৰখা আন পল্লা, মই বোলো মোক কিবা কয়ে নেকি? নাই, সদায় গল্প কবিতাৰ দুখিলামান কাগজ লৈ ইয়াতে ৰৈ থকা যে অভ্যাসবশত চোৱা গ'ল আৰু। পিছে আজি কাগজৰ জেগাত কাহি হয় না? তাকে নাৰীৰ যি জীৱন, কাহিতে গল্প,
বাতিতে কবিতা, গিলাচতে প্ৰবন্ধ, বাল্টিঙত সাহিত্য সম্ভাৰ, হয় না? হয় হয়, কাঁহীত গল্প, বাতিত কবিতা, গিলাচত প্ৰবন্ধ, বাল্টিত সাহিত্য সম্ভাৰ। বা মাৰ্ভেলাছ কথা কোৱা দেই তুমি। এইবোৰে মনৰ নিবৃত্ত কোণৰ সঁচা আৰু সত্য অনুভৱ। আহক নহ'লে ভিতৰত বহিব। নালাগে, নাই নাই, নাযাওঁ। কথা পাতিবৰ মন আছিল। মোৰ তালৈ আহিবা, কথা পাতিম। আহো, আহিবা কিন্তু। যাওক। ৰাতিটো ইয়াতে কটালো। ইমান ৰাগী হৈছিল নে কালি? প্ৰেমলতাই তাৰমানে আঁঠুৱাখন তৰি দিছে। অ' মাই মাই বাই, তুমি এতে এই প্ৰেমলতাই ফোন কৰি মাতিলে। তাইৰ কিবা মনটো বেয়া বোলে। হাজাৰ হ'লেও বেয়া লাগে দিয়াচোন। সঁচাই না মিছাই না তুমি নিজে আহিছ? দেই, মই নিজে কিয় আহিম কোৱাচোন? তাই ফোন কৰি মাতিলে, সেইকাৰণে আহিলোঁ। মিছা কথা, মই কাকো মাতি অনা নাই। মদে অ' বাই, তাই লাজ পাইছে। তাই মাতি আনিলে, এতিয়া আকৌ কৈছে মদৰ ৰাগী। অ' প্ৰেম, নাপায় দেই, নাপায়। নিজৰ গিৰিয়েকক মিছা বদনাম দিব নাপায় নহয়। যা, চাহ একে পানগে যা। ইয়াত পানী এটুপিও নাপায়। অ' পেহী, ভিতৰলৈ আহা। ঐ, চাহ একাপ নিদিয়ালৈকে মই ইয়াৰ পৰা যোৱাত নাই। চাই দেখোন ৰাতি অসুখ বুলি ক'লাকে, ইটা আৰু তাৰাতো মাৰি কোক গেল। কালি ৰাতি না কি? অঁ, তই দেখোন মালৰ নিচাত বেহুছে, কবাৰ কথা কবাত কৈছা। ঘুঘৰাত তিৰিতে মাল বাকীকে খাবা গৈছা, মৰবি পাছা যা তা জাগাত। পেইটাৰ পে 30 টকা নি তোক মুকলে নামিলি গৰু গোবৰ দিলা গৈ বাছা। পেইক 30 টকাটো দিবি ইটা। পেইট টাকাই দি মাল খাবা, লাজান পাবা লাগে। অ' কি কৈছ তহঁতে ইয়াত? এই ছাৰ কক গেছি জানা তই? ষ্টাৰ্ট হৈ গৈছে। কি ষ্টাৰ্টে? প্ৰেমলতা ঘৰত চাই থাকিবলৈ গৈছে। মিছা কথা যা। সঁচা কথা, মই গম পাই আহিছো। হে ভগৱান, হে বুঢ়া বাসুদেউ, দৌৰে লগ হও ভাই, মালতী চাকৰিটো হবা লাগে। হে বুঢ়া বাসুদেউ, হে বুঢ়া বাসুদেউ। চাওঁ, এইখন গুচাচোন। অ' হেল্ল' প্ৰেম বাই, কি খবৰ? ভাল নহয় দেও, বেয়া। ৰাইজে দেখোন ভাল বুলি কয়। কি ৰাইজে ভাল বুলি কয়? কোন ৰাইজ? কোন ৰাইজ মানে পেই ৰাইজৰ মুখতে শুনছো দা। কালি বোলে হেড ছাৰ আহি ৰাতি থাকি গেল। হা? আহোঁতে লৈ আহিছিল, যাওঁতেহে নিজে গুচি গ'ল। কোনি কোনি লৈ আহিছিল? হা? চুতীয়া মাষ্টৰ আহিছিল নাকি? আহোঁতে মদে লৈ আহিল, যাওঁতে নিজে গুচি গ'ল। কি হ'ল বুজা নাই? বহুত বহুত গল্প কবিতা লিখচোন, এই সাধাৰণ কথা খাকে বুজি নোপোৱা হলি নে? হেৰ' মহাৰাজ আহোঁতে মদৰ ৰাগীত আহিছিল, সেইকাৰণে কলো মদে লৈ আহিল। ইয়ে মায়াতো কি হ'ল? ছাৰেও মদ খাই তোমাৰ বিৰহ বেদনাৰ কবলত পৰি মদ্যপানৰ দৰে মাৰাত্মক ব্যাধিৰ চিকাৰ হৈছে হবলা। নহয় অ', মিছা কলে কিডাল হব? ভোলাদা আৰু কেপাদা চিকাৰ হৈছে। ভোলাদা আৰু কেৰপাদাৰ চিকাৰ? অ', ভোলাদা আৰু কেপাদাই গৈ খুৱাই থৈ আহেগে। ভোলাদা তোৰ লগতো খাই। লিভেল গিৰাই দিয়ে অ'। তাকেতো, যি কি নহওক ৰবা, ৰাতি নতুনকৈ উন্মেষ হৈছিল নে? কি উন্মেষ? প্ৰেমৰ উন্মেষ। মই আৰু ইমান সোনকালে চিলিপ নকৰো ৰীতা। তুমি চিলিপ কৰা নকৰা কি কথা? ছাৰেওতো চিলিপ কৰিব পাৰে না। মদৰ ৰাগী ৰাতিটো দিত বদিদৰে পৰি আছে, ৰাতিপুৱা উঠি গুচি গৈছে। চিলিপ কৰা সময়ে নাছিল। অবি কানা হবা গেলি মই কালি কয়ও একটো পাও নাই। তে হেডমাষ্টৰে কাৰ লগত খালাকে? প্ৰেমলতাই কৈছি নহয়। কি কৈছি প্ৰেমলতাই? এগলা কু বস্তু খাও সংগী তই আৰু কেৰপা বোলে। তই আৰু কেৰপাক বাদে হেডমাষ্টৰে কাৰো লগত কু বস্তু নাখাই বোলে। হেই কেৰপাৰ লগতো চাৰে কালি মাল খনাই। হা
কেৰপাই দেখোন কালি ভোগৰাত তিৰিতে মাল বাকী খাই বেহুচ অ' ৰ'বা সি তোমাক 30 টকাটো দি পঠাইছে কি যোৱাকালি তোমাৰ তাৰ 30 টকা নি পেলাই মই কেৰপাক মোকলে নানিলো সেইটো দিবা কৈছে এইটো ল সি কৈছি তোমাৰ পইচা দিবলৈ মাল নাকৈ পইচা দিবা সি কিয় নাহিল হৌ তোমাক পইচা দিবা আহি চোৱা বান্দিৰ কোব খাব সি সঁচা সঁচিকে কোবল হৈ কুকুৰ সি জানে হ'লেও তুমি আজি এটা নতুন চিন্তাত ফেলাই দিলা কিহৰ চিন্তাই ছাৰে বা কাৰ লগত মাল খালাক কিবা নতুন পাৰ্টনাৰ পাইছি না কি বা তাকেতো মইনো কেনকে জানিম খাইছে কাবাৰ লগত ৰাতিটো প্ৰেমলতাক জ্বলৈছি মাষ্টৰ বেহুজ হৈ পৰি আছে এই ঠাণ্ডা ৰাতি প্ৰেমলতাই চিয়াৰতে বহি বহি ৰাতিটো কাটাইছি বেহুজ হৈ পৰি থকা মানুহটোক ৰখি দেখি কি হ'ব ঘুমাব লাগিছিল বিছনাত জগাৰ নাই লাজতে মোৰ তাকেও অহা নাই বাছেলিক বহিয়াকে জ্বলৈছি হেডমাষ্টৰে বিছনা নাই ছাৰে প্ৰেমলতাৰ বিছনাতে তে ক'ত মৰব তাতে মৰছি অচতে নাওমানকে মটকা খাই পেলাই প্ৰেমলতাই পাৰিলা হৈ ছাৰে কাৰ লগত মাল খালাক হা ভয়া চিন্তা সোমালেতো এই পাৰ্টনাৰ ফাটাব লাগিব গুলি দিম বুলি দম এটা দিলি চব পাৰ্টনাৰ ফাটি যাব ৰ'বা অ' হেল্ল' ৰীতা তুমি আচৰিত হবা নালগে দক এনাই আনাই হওক মাতি আহিছে কাৰণেহে আহিছো কোনে মাতি আহিছে তোমাক সাহিত্য চৰ্চাৰ কাৰণে মিষ্টাৰ মিহিৰাম চুতীয়াদেৱে মাতি আহিছে হওক দেখিছানে বাৰু সি মোক একোৱে কোৱা নাই আছে ৰ'বা সি ঘৰতে সৌটো আহিছে সাহিত্য চৰ্চাৰ কাৰণে আহি গলো দক সাহিত্য চৰ্চা কৰ সাহিত্য চৰ্চা কৰ মই আহোঁ দে ৰীতা ৰ'বাচোন ৰ'বা সাহিত্য চৰ্চাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলো হওক ধন্যবাদ ৱেলকামৰ অসমীয়াটো কি হ'ব ৰীতা কি ৱেলকামৰ অসমীয়াও থেংক ইউ ক'লে ৱেলকাম কয় ধন্যবাদ ক'লে কি ক'ব কি বা কয় কোৱাহে এতিয়া শব্দৰাজিক লৈ ময়ো চিন্তাত পৰিলো হওক ই হ'ল আৰু সাহিত্য চৰ্চা কৰা মানুহে ৱেলকামৰ অসমীয়া নাজানা স্বাগতম ক'ব লাগিব আৰু এটা ক'ব পাৰ আৰু কি ক'বা পাৰে উত্তম কাৰ্য বুলি ক'ব পাৰে উত্তম কাৰ্য আকৌ কি অৰ্থত ক'ব লাগিব ৱেল মানে উত্তম কাম মানে কাৰ্য উত্তম কাৰ্য হ'বগৈ বাৰু মোৰ দেৰি হ'ল তোমালোক দুইকে এৰিলো দেই ঐ বৰলা দেখ আমিও আৰম্ভ কৰি দিওঁ মানে কি আৰম্ভ কৰাৰ কথা কৈছা সাহিত্য চৰ্চা মই অধৈৰ্য হৈ আছো যোৱা কিছুদিন ধৰি সাহিত্য চৰ্চাৰ নামত মই একদম উদ্গ্ৰীৱ হৈ থাকো কি হৈছিহে মোৰ সাহিত্য চৰ্চাৰ নামত উদ্বাউল হৈ থাকো এইটো এটা বেয়া বেমাৰ দেই আজি সাহিত্য চৰ্চা নকৰো কেঞ্চেল নহ'ব কৰিব লাগিব মই অধৈৰ্য সাহিত্য চৰ্চাৰ ঠাইত আমি দৰ্শন চৰ্চা কৰিম গুড মৰ্ণিং মেডাম ইমান দেৰি হ'ল যে আপুনি অহাৰ আগতে আছো দক মেডাম কিবা এটা কামত নামত ওলাই গৈছিলো দক কি কামত গৈছিলো দক কিবা এটা কামত মই সুধিছো কি কামত ওলাই গৈছিল আছিল দক কিবা এটা কাম কামটো কওকহে কি কামত গৈছিল ধেত তেৰিকা কিনো জোকে লাগা দি লাগে হে মেডাম গৈছিলো আৰু কিবা এটা কামত তাৰমানে আপুনি কি ক'ব বিচাৰিছে মই আপোনাৰ ইমিডিয়েট অথৰিটি অফিচ আৰ্জত আপুনি কি কামত গৈছিল মোৰ সোধা ৰাইট আছে নে নাই কওক সেই হিচাপে আছে ৰ'ব তেনেহ'লে মই অফিচত বহি অফিচ আৰ্জত আপোনাক বিচাৰি আছো ক'লৈ গৈছিল কওক হ'ব দক যি হ'ল একেয়া বিচিছিল কওক মই জানিব লাগিব আপুনি ক'লৈ গৈছিল ৰাম মাজে মাজে কথা বয়া পেচ দে মেডাম আপুনি যে গৈছিল মানে বাহিৰলৈ অফিচিয়েল নে পাৰ্চনেল কাম পাৰ্চনেল কিয় যাব পাৰ্চনেল কামত এইটো অফিচিয়েলতকৈ ওপৰৰ কামহে মেডাম য'তো মই গৈছিলো চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ আহিও মোক এটা ৰাখবা নলাকৈ কি ফাল্টু কথা কৈছে হে চিধা চিধি কওক ক'লৈ গৈছিল আৰু আপোনাৰ এই টুপিটো ক'ত টেবুলত থৈ গৈছিলো দক মেডাম যোৱাকালি খাহীৰ মাংস খাইছিলো হঠাৎ পেটটো কামাৰ মাৰি ধৰি নাইৰগতটো পাইকে দিলা এই পাতগিৰিত তাকে গৈছিলো দক মেডাম ব্যৱস্থাটো ভাল আমাৰ থানাতটো লেতেৰা নহয় হ'ব ক'বা খোজা নাছিলো ক'লো যেতাই গোটাইখিনি কওঁ ৰ'ব মেডাম হঠাৎ কি হ'ল জানেনে মেডাম নাইৰ গৰুৰ পৰাই বুকুৰ একে গেলি হাতযোৰ কৰিলো ডক্তৰক দেখাওকগে যাওক কলিও জ্বালা নকলিও জ্বালা আহি আছো ৰ'ব কিবা হ'ব না বাইদেউ মোৰ ফালৰ পৰা যিমান পাওঁ তেৰাই কৰিয়ে আছো আগতে আমাৰ ইমি ছেকশ্যনটো দিঅ'চা আণ্ডাৰতে আছিল
সেইজন চাই মোক বহুত মৰম কৰিছিল ইয়াতে বহি চাকৰি গেৰাণ্টি দি দিলোহেঁতেন এথেন কি হৈছে 5 বছৰ মানেই হ'ল ইমাল গামেচন নে কি সেইডাল চিষ্টেম কৰি আমাৰ স্কুলখন আইএছআ ওচৰলৈ গুচি গ'ল আগৰ আইএছআজনৰ লগত ভাল আছিল তেখেতো গুচি গ'ল এতিয়াও তেৰাই কৰিয়ে আছো হ'ব না চাকৰি বাকৰি নকৰাই ভাল লাগে খিলি মালতীৰে হওক দে ৱাই ইমান দূৰ আগবাঢ়ি আকৌ পিছুৱাইছে কিয় এইগিলাখন কাইজাৰ বাহা হ'ব বাইদেউ জুইৰ ভৈতে উধান পলাব বাদ দি নালগে দে চাকৰি কৰে নকৰে ডিচিশ্যন ল'লেই হ'ল মোক সিফালে দেৰি হ'ব মই আহোঁ খিলি সঁচাই এৰিব ফুলা সুজি আক্ৰসী নকৰাই ভাল দে